মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি লৈ আহিছোঁ এখন ৰচনা। ৰচনাখন হৈছে প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু ইয়াৰ প্ৰতিকাৰ। এই ৰচনাখন বিচাৰি তোমালোকৰ বহুতে কমেণ্ট কৰি আছিলা আৰু তোমালোকৰ এক্সামৰ বাবে এই ৰচনাখন মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু যদি কিবা প্ৰয়োজন হয় তোমালোকে কমেণ্টত কমেণ্ট কৰি জনাবা। এতিয়া পলম নকৰি আমি ৰচনাখনলৈ আগবাঢ়ো। আমি প্ৰাকৃতিক সম্পদসমূহ কেনেকৈ সংৰক্ষণ কৰিব লাগে আৰু ইয়াৰ প্ৰতিকাৰসমূহ কি আমি সেই বিষয়ে ইয়াতে গম পাম। এতিয়া প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ কথা জনাৰ আগতে আমি প্ৰাকৃতিক সম্পদনো কি হয় তাক জানিব লাগিব। প্ৰকৃতিয়ে আমাক বতাহ, পানী, মাটি, বনজ সম্পদ, খনিজ সম্পদ আদি বহুতো মূল্যৱান সম্পদ আগবঢ়াইছে। এই সকলোবোৰেই হৈছে প্ৰাকৃতিক সম্পদ। অৰ্থাৎ প্ৰকৃতিয়ে সৃষ্টি কৰা সম্পদসমূহেই হৈছে প্ৰাকৃতিক সম্পদ। মানুহে এই সম্পদসমূহ ব্যৱহাৰ কৰি নিজৰ জীৱন-যাপন সহজ আৰু উন্নত কৰি তুলিছে। কিন্তু বৰ্তমান সময়ত এই সম্পদসমূহৰ অত্যাধিক ব্যৱহাৰ আৰু অপব্যৱহাৰৰ ফলত ইহঁতৰ ক্ষয় সাধন হৈছে, যাৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হৈছে। গতিকে আমি প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগিব। এতিয়া চোৱা, প্ৰাকৃতিক সম্পদবোৰ মূলতঃ দুটা ভাগত বিভক্ত। এটা হৈছে নৱীকৰণযোগ্য সম্পদ আৰু আনটো হৈছে অনৱীকৰণযোগ্য সম্পদ। এতিয়া নৱীকৰণযোগ্য সম্পদসমূহ হৈছে পানী, বতাহ, সূৰ্য শক্তি। এইসমূহ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। আনহাতে কয়লা, পেট্ৰল, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ, যিবোৰ নেকি আমি এবাৰ শেষ হৈ যোৱাৰ পিছত পুনৰ সহজে নাপাওঁ। সেইকাৰণে এই সম্পদবোৰ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আজিৰ যুগত বন নিধন, শিল্পায়ন, নগৰীকৰণ, প্ৰদূষণ আদি কাৰণত প্ৰাকৃতিক সম্পদবোৰ বিপদত পৰিছে। কাৰণ মানুহে কি কৰিছে, গছ কাটি বন উজাৰি দিয়াৰ ফলত মাটি ক্ষয় হৈছে, জলবায়ুৰ পৰিৱৰ্তন ঘটিছে, নদী আৰু হ্ৰদবোৰ প্ৰদূষিত হোৱাৰ ফলত পানীৰ সংকটে দেখা দিছে, বতাহ প্ৰদূষণেও মানুহৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাইছে। এইসমূহ গতিকে এই প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ বাবে আমি কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰথমতে বন সংৰক্ষণ আৰু অধিক গছ ৰোপণ কৰা উচিত। আমি গছ-বন কটাটো বন্ধ কৰিব লাগিব আৰু অত্যাধিক গছ ৰোপণ কৰিব লাগিব। দ্বিতীয়তে পানীৰ অপচয় বন্ধ কৰা উচিত। পানী আমি অবাবত খৰচ কৰিব নালাগে, এই কথা সকলোৱে জানো। তৃতীয়তে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কমাই নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বঢ়োৱা উচিত। ইয়াৰ উপৰিও পুনৰ ব্যৱহাৰ, যিটো কয় ৰিচাইক্লিং, আৰু পুনৰ উৎপাদন পদ্ধতি গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ লগতে সাধাৰণ জনতায়ো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। বিদ্যালয়সমূহত পৰিৱেশ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে ছাত্ৰ-ছাত্ৰীসকলে সজাগ নাগৰিক হিচাপে গঢ় লৈ উঠে। আৰু গণমাধ্যমৰ জৰিয়তে মানুহক সচেতন কৰাটো অতি প্ৰয়োজনীয়। শেষত ক'ব পাৰি যে প্ৰাকৃতিক সম্পদ আমাৰ জীৱনৰ অমূল্য সম্পদ। ইয়াক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। যদি আমি আজিয়ে সচেতন নহওঁ, তেন্তে আগন্তুক প্ৰজন্মে বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইবাবে প্ৰকৃতিৰ সংৰক্ষণ কৰি এখন সুন্দৰ আৰু সুস্থ পৃথিৱী গঢ়ি তোলাটো আমাৰ লক্ষ্য হোৱা উচিত। যদি আপুনি ভিডিঅ'টো ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি লাইক কৰক, আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু অধিক শিক্ষামূলক ভিডিঅ'ৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাৰ আইকনটো টিপক। ধন্যবাদ।